মোৰ মূৰত কাম নিদিয়ে এতিয়া কাম নিদিয়া হৈছে এতিয়া তালাক দিব পাৰিম কি হৈছে বাল্য বিবাহৰ ছেকেণ্ড লজটো ওলাইছে নেকি চাচোন চা মৰিছো মই একেবাৰে মৰিছো এই ছেকেণ্ড লিষ্টত মোৰ নাম আছে চাগে চাচোন চা মই এসপ্তাহ ধৰি পলাই আছো চা মই ৰিকুৱেষ্ট কৰিছো ভাই চাচোন চা থাকিলে মোক জনাবি এতিয়াই জনাবি থাকিলে এই মৰছো মই একেবাৰে শেষ হৈছো মই देखा आपने लापरवाही का नतीजा है মই ৰিকুৱেষ্ট কৰিছো ভাই চাই পেলাই মোক মেছেজ কৰিবি ফোন নকৰিবি ফোন কৰিলে আকৌ ট্ৰেছ কৰিব পাৰে আমাৰ মামাই যি কৈছে না একেবাৰে কাৰা অৰ্ডাৰ দিছে না ট্ৰেছ কৰিবি মই এইটো নম্বৰ অফ কৰি দিম বেলেগ এটা নম্বৰ আছে না মই একেবাৰে মৰছো মই কি যে হ'ব না বাহিৰত পুলিচ আহিছে নেকি চাওঁ মোৰ মূৰত কাম নিদিয়া হৈছে এতিয়া চাওঁ বাহিৰত কোনোবাই আছে নেকি পুলিচ দেখা পালো নেকি পৰ্দাখন মাৰি দিব একেবাৰে মৰচুং একেবাৰে মৰচুং মোৰ মূৰত কাম নিদিয়া হৈছে এতিয়া বাহিৰত কোন আহিছে পুলিচে খবৰেই পালে নেকি চাওঁ কোন আহিছে চাওঁ কোন আহিছে দেখাও নাযায় কোন আহিছে কোনে কৈছা খুৰা নেকি কি হলে তোমাক দেখাই নাই ইমান দিন কি কবা এসপ্তাহ ধৰি মানে পলাই আছো ইয়াত লুকাই আছো কোন আছে ভিতৰত মইতো এতিয়া অকলে আছো কিয় ইমান দেখাই নাই তোমাক বাহিৰত যোৱা নাই তোমাক বিচাৰি পোৱা নাই বাহিৰত এজনক সুধিলো নাই মই এসপ্তাহ ধৰি মানে পলাই আছো ইয়াত আচ্ছা আৰু নকবা বাহিৰত মানে কোনোবাক দেখা পাইছা নেকি মোৰ বিষয়ে কোনোবাই সুধিছিল নেকি তোমাক সোধা নাই বাহিৰত পুলিচ দেখা পালো এটা দোকানত পুলিচ দেখা পাইছা কিবা সুধি আছে মানে কি সুধি আছে মোক কোৱাচোন মইতো বিয়া পাতছো লিগেলি বিয়া পাতছো অবৈধ কেনেকৈ হৈ গলো মানে কথাটো হ'ল তোমাক বিচাৰি পোৱা নাই পিছে বাহিৰত এজনক সুধিলো সুধি ইয়ালৈকে আহিলো তোমাক পালো এতিয়া হা মোৰ কথা বাহিৰত কোনোবাই সুধিছে নেকি বাহিৰত তোমাৰ কথা সোধা নাই কিন্তু পুলিচ এটাই দোকানত কিবা কিবি কথা পাতি আছে কি কথা পাতি আছে কোৱাচোন ইমান এটা শুনা নাই কিন্তু তোমাৰ হেৰি ঘৈণীয়েকৰ বয়সটো কিমান হৈছিল 16 হৈছিল মই যেতিয়া বিয়া পাতছো তেতিয়াতো 16 হৈছিল देखा आपने लापरवाही का नतीजा है তেনেহ'লেতো তোমাৰ এতিয়া অবৈধ স্বামীকেইটা উঠাই আছা ন তুমিতো সেইটোতো 5 বছৰ হৈছে 5 বছৰ আগত বিয়া পাতছো মই আচ্ছা 5 বছৰ আগত বিয়া পাতছো কেঁচুৱা হৈছে দুটা এতিয়া অবৈধ স্বামী কেনেকৈ হৈ গলো মই মামাই কৈ আছে ন সদায় নিউজত দি আছে তোমাৰ অবৈধ হৈছে তুমি 18 হোৱাৰ আগত কিয় বিয়া পাতিছা সেইটোতো কাৰণটো কি আছে তুমি 18 হোৱাৰ আগতে বিয়াখন পাতিলা কাৰণটো নকবা কি হ'ব মই যেতিয়া বিয়া পাতিছো না তেতিয়া তাৰ 16 ইয়াৰ আছিল মই বিয়া পাতিছো মানে তাৰ দেউতাই কৈছে যে চাকৰি এটা লৈ দিব বুলি কিহৰ চাকৰি দিব নাজানো কিহৰ চাকৰি কি গভৰ্ণমেণ্ট চাকৰি এটা লৈ দিব বুলি কৈছে মই বিয়া পাতিছো আচ্ছা তুমি কি মানে আইন চাইন নাজানা নেকি 18 বছৰ আগত বিয়া পাতিব নালাগে আমারে মাফ করে দেন হুজুর আমার ভুল হয়ে গেছে জানো তো জানি পেলাই মানে মোৰ মানে মনত মানে ই হৈছে না আৰু মানে চাকৰি লৈ দিব মানে একেবাৰে ওপৰত উৎপা খুঁজছো সেইকাৰণে মামাই একেবাৰে মানে সোমাব খুঁজছে তোমাৰ ঘৈণীয়েক ক'ত আছে মোৰ ঘৈণীয়েক ঘৰত পঠাই দিছো মই ইয়াত মানে পলাই আছো না বাচ্চা আছে এতিয়া কিবা এটা কোৱা নাই এতিয়া মোৰ কি হ'ব কিবা মানে बड़ा हरामी हो बेटा এতিয়া কোনো উপায় দেখা নাই তোমাৰ মামাই যোনটো কৈছে সেইটো কৰিবই মামাৰ কথা বাদ দিয়া তলত মানে পুলিচে আৰু কিবা সুধিছে নেকি মোৰ বিষয়ে কিবা তুমি গম পাইছা নেকি তেনেকে একো গম পোৱা নাই কিন্তু পুলিচ এটা কিবা সুধি আছিল ৰবা মোৰ মানে ফোন লৈ লওঁ ফোনটো ক'ত আছে ফোনটো পাইছো ভাই ক এই ছেকেণ্ড লিষ্টত মোৰ নামটো আহিছে ন
এ মৰচুং ৰে মৰচুং এ কাকো নকবি মই যে মানে ইয়াত পলাই আছো বুলি মোৰ বিষয়ে কোনোবাই সুধিলে ডাইৰেক্ট কৈ দিবি সি আউট অফ ৱৰ্ল্ডৰ বাহিৰত আছে থেংক ইউ ভাই থেংক ইউ তুই যে মোক মানে কৈছা না থেংক ইউ হ'ব ফোনটো ৰাখো মানে কি হৈছে মানে ছেকেণ্ড লিষ্টত নামটো ওলাইছে ফাইনেলি মই এতিয়া গম পালো ছেকেণ্ড লিষ্টত নামটো ওলাইছে এইটো ফোন কোনে কৰিছিলে মোৰ ফ্ৰেণ্ড এটাই কৰিছিলে সি এইবোৰ চাই আছে মানে তাৰ সি চাইছে তাৰ তাতে দুইজন লৈছে তেওঁ নাই তেওঁ বিয়া মানে বয়সতে পাতিছে মই আৰু চাকৰি ৰাখাত মানে কি ক'বা আৰু মোৰ একদম মাথা শেষ হৈ গৈছে এতিয়ালৈকে আজিলৈকে চাকৰিটোও পোৱা নাই চাকৰি পোৱা নাই তথাপি আৰু শহুৰৰ মানে আলহী হ'ব গৈ আছো নতুন এটা মই যে কৈ দিছে না জেলত যাব লাগব জেলত যোৱা যি কথা আমাৰ শহুৰৰ ঘৰত গোৱা সেই একে কথা পুৰা কিবা এটা উপায় আছে নেকি ইয়াৰ পৰা বাচিবলৈ উপায় কিবা উপায় আছে নেকি উপায় এটাই আছে তোমাৰ কি উপায় কোৱা কি উপায় উপায়টো তোমাৰ জেললৈকে যাব লাগিব আৰু বাকী একো উপায় নাই মৰচুং আমারে মাফ করে দেন হুজুর আমার ভুল হয়ে গেছে এই ছেকেণ্ড হেণ্ড তিৰিৰ কাৰণে এতিয়া মোৰ জেলত যাব লাগিব কি কৰিবা উপায় কি কোৱা মৰচুং একেবাৰে মৰচুং এতিয়া মই কি ইয়াৰ পৰা কেনেকৈ ওলাই যাম এই বেলেগ কিবা উপায় আছে নেকি মানে তালাক দিব পাৰিম নেকি তালাক দিব নোৱাৰিবা তালাক দিব গ'লে তুমি বাহিৰত যাব লাগিব বাহিৰতো গম পাই যাব মানুহে ন এনে তোমাৰ বাহিৰে পুলিচ ঘূৰি আছে আমারে মাফ করে দেন হুজুর আমার ভুল হয়ে গেছে উপায় নাই একো তোমাৰ। উপায় এটাই তুমি জেললৈকে যাব লাগিব জেলৰ বিষয়ে তুমি কিবা জানা নেকি মই গম নাপাওঁ কিন্তু এই মোৰ লগৰ এটা তোমাৰ 4 বছৰ থাকি আহিলে জেলত মাত্ৰ 2 মাহ হ'ল বেল লৈ আহিছে জেলত মানে আঁঠুৱা দেই এটা গম নাপাওঁ কিন্তু তোমাৰ ফুলনি গছ আছে মানে ফুলনি আছে তাতে তোমাৰ পানী মাৰিবলৈ দিয়ে। আৰু বাকী একো ক'ব নোৱাৰো। ৰাতি থাকাত ফেচিলিটি কেনেকুৱা মানে আঁঠুৱা দিয়ে নে না ইমান ডাঙৰ মই মানে কাটি থাকিম তাৰমানে মই যোৱাই নাই জেললৈ তুমি মোৰ লগৰটোৰ পৰা সুধিব পাৰা সি তোমাৰ ভালকে আৰু জানে, এটা 4 বছৰ আছে। খুৰা 4 বছৰ মানে আছে তাৰ পৰা সুধিব পাৰা মানে সি ভালকে জানে সি 4 বছৰ এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা সুধিব সুধি পাৰা। আৰু তুমি সুধিব পাৰা, ভাল হ'ব দে। মই যাম। Thank you. মই তাৰ পৰা সুধি আৰু কি কৰিবা মোক